নমস্কাৰ আমি ট্ৰিগনোমেট্ৰি শেষ কৰাৰ পিছত লৈ আহিছোঁ এবাৰ এটা অতিকে গুৰুত্বপূৰ্ণ পাঠ চেপ্টাৰ সেইটো হৈছে সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন আৰু দেখা গৈছে যে বহুত সময়ত বহুত ছাত্ৰ ছাত্ৰীয়ে সমান্তৰ প্ৰগতিক বা এই চেপ্টাৰটো বহুত টান পায় তো আমি এতিয়া আৰম্ভ কৰিছোঁ বেসিক্যালি যিখিনি আমাৰ ধাৰণা আছে সেই ধাৰণাখিনি ভালদৰে সম্পূৰ্ণ ভালদৰে ক্লিয়াৰ কৰাৰ কাৰণে তো ইয়াতে মই প্ৰথমতে সমান্তৰ প্ৰগতি কি কাক কয় কেনেকুৱা হয় আমি সেইখিনি চাবলৈ চেষ্টা কৰিম তো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ সমান্তৰ প্ৰগতি সমান্তৰ প্ৰগতি কাক কয় তো মই প্ৰথমতে ইয়াৰে সংজ্ঞাটো লিখি দিওঁ তাৰ পিছত আমি কিছুমান উদাহৰণ ল'ম আৰু আমি বুজিব চেষ্টা কৰিম সমান্তৰ প্ৰগতি কাক কয় তো প্ৰথম সংজ্ঞাটো লিখি লোৱা হওক তো আমি প্ৰথম সংজ্ঞাটো পঢ়ি চাওঁ তাৰ পিছত কিছুমান উদাহৰণ লওঁ লৈ চাওঁ আচলতে সমান্তৰ প্ৰগতি কাক কয় কিছুমান সংখ্যাৰ তালিকাক আমি এটা সমান্তৰ প্ৰগতি বুলি কম যদিহে এই তালিকাৰ প্ৰতিজোৰ ক্ৰমিক পদ জোৰ মানে দুটা ক্ৰমিক পদ যদি আমি লওঁ তাৰ বিয়োগফল উলিয়াম পদজোৰ কিন্তু আমি ওলোটাকৈ ল'ব লাগিব আৰু সেই বিয়োগফল যদি সদায় সমান থাকে তেনেহ'লে আমি তাক এটা সমান্তৰ প্ৰগতিত থকা সমান্তৰ প্ৰগতি বুলি কম এতিয়া উদাহৰণখিনি জানাৰ কাৰণে বা গোটেইখিনি বস্তু জানাৰ কাৰণে আমি এটা উদাহৰণ লওঁ কিছুমান নম্বৰ ল'ম লৈ আমি চাম যে সঁচাকৈ এই নিয়মটো মানি চলে নেকি যদি নিয়মটো মানি চলে তেনেহ'লে সেই নম্বৰৰ তালিকাটোক আমি ক'ম এটা সমান্তৰ প্ৰগতি বুলি আৰু যদি নিয়মটো নামানে তেনেহ'লে তাক আমি সমান্তৰ প্ৰগতি বুলি নকওঁ গতিকে উদাহৰণ লওঁ উদাহৰণ এই উদাহৰণত মই সমান্তৰ প্ৰগতিও ল'ম সমান্তৰ প্ৰগতি নোহোৱাবিলাকো ল'ম তো এক নম্বৰ আমি সহজৰ পৰাই আৰম্ভ কৰোঁ যাতে বুজি পোৱাত অসুবিধা নহয় 1 3 5 7 9 এতিয়া এই সমান্তৰ প্ৰগতিটো এইটো এতিয়ালৈ মই সমান্তৰ প্ৰগতি বুলি প্ৰমাণ কৰা নাই বাৰু প্ৰথমতে চাই লওঁ সমান্তৰ প্ৰগতি হয়নে নহয় তো সমান্তৰ প্ৰগতি হয়নে নহয় চাব লাগিলে আমি প্ৰতিজোৰ ক্ৰমিক পদ ল'ব লাগিব এই প্ৰত্যেকটা সংখ্যাকে একোটা পদ বুলি কয় এইটো প্ৰথম পদ এইটো দ্বিতীয় পদ এইটো তৃতীয় পদ এইটো চতুৰ্থ পদ তেনেকৈ আমি পদৰ নাম দিওঁ দি প্ৰত্যেকজোৰ ক্ৰমিক পদক লৈ ওলোটাকে তাৰে বিয়োগফলটো চাম যদি একে থাকে তেনেহ'লে এই তালিকাখনে নম্বৰৰ তালিকাখনে এটা সমান্তৰ প্ৰগতি বুজাব গতিকে চাই লৈছোঁ 1 আৰু 3 উল্টা কৰি দিছোঁ 3 - 1 2 3 আৰু 5 লৈছোঁ উল্টা কৰি দিলে কিমান হ'ব 5 3 আমি তাৰে বিয়োগফলটো লওঁ কিমান হ'ব 2 তো গতিকে আমি দেখা পাম যে প্ৰত্যেকজোৰ ক্ৰমিক পদৰেই বিয়োগফল যেতিয়া পদজোৰ উল্টাকৈ লওঁ সদায় সমান থাকে ইয়াতে 2 হৈছে গতিকে এইটো এটা সমান্তৰ প্ৰগতি ঠিক আছে এইবাৰ আমি এটা বেলেগ উদাহৰণ লওঁ ধৰি ল'লোঁ 2 তাৰপিছত ইয়াতে 7 12 17 এনেকৈ গুচি গ'লোঁ ইয়াতেও যদি তুমি মন কৰা প্ৰত্যেকজোৰ ক্ৰমিক পদৰ বিয়োগফল উল্টাকৈ লৈ সদায় একে আছে 7 - 2 5 12 - 7 5 17 - 12 5 ... মানে হৈছে এনেদৰে আগবাঢ়ি যাব লাগিব ঠিক একেধৰণে ঠিক আছে গতিকে এইটো এটা আমাৰ সমান্তৰ প্ৰগতি তাৰপিছত আৰু চাই লৈছোঁ আৰু দুটা উদাহৰণ লৈ লওঁ আমি আগবাঢ়ি যাওঁ
2 স্কোয়ার 2 কিউব 2 টু দি পাওয়ার 4 এই প্ৰগতিটো চোৱা এই প্ৰগতিটোত কি হৈছে প্ৰথম পদ 2 তাৰ পিছত 2 স্কোয়ার মানে 4 ডিফারেন্স কিমান হ'ব 4 - 2 2 2 স্কোয়ার মানে 4 2 কিউব মানে 8 ডিফারেন্স কিমান হ'ল ডিফারেন্স কিমান হ'ল 4 ইয়াৰে ডিফারেন্স 2 ইয়াৰে ডিফারেন্স 4 পিছফালে ক্ৰমে বাঢ়ি গৈ আছে তাৰ মানে ইয়াৰে যিখিনি বিয়োগফল সেইটো সমান থকা নাই গতিকে এইটো সমান্তৰ প্ৰগতি নহয় মই ইয়াতে কাটি দিছো এইটো ৰাইট চিন দিছো এইটো ৰাইট চিন দিছো ৰাইট চিন মানে সমান্তৰ প্ৰগতি বুলি বুজাইছো আৰু এইটো মানে নহয় তো সমান্তৰ প্ৰগতি এটা হয় নে নহয় তাক ভালদৰে বা তাক প্ৰমাণ কৰাৰ কাৰণে আমি কি চাব লাগিব যে প্ৰতিজোৰ ক্ৰমিক পদৰ বিয়োগফল ওলোটাকৈ লৈ চাব লাগিব যদি প্ৰত্যেক মুহূৰ্ততেই সেই বিয়োগফলটো একে থাকে তেনেহলে সেই তালিকাখিনিক এই নম্বৰৰ তালিকাখনক আমি সমান্তৰ প্ৰগতি বুলি কওঁ এতিয়া এটো হল আমাৰ সংজ্ঞা আৰু কেইটামান উদাহৰণ এতিয়া আমি ইয়াৰে লগত সামঞ্জস্য থকা কিছুমান আমি আৰু বেলেগ টাৰ্ম মানে কিছুমান সংজ্ঞা আকৌ জানিব লাগিব সেইখিনি আমি এতিয়া আলোচনা কৰি লওঁ তাৰ পিছত ইয়াৰে বিষয়ে আমি ভালকে জানিম ইয়াতে আমি ইতিমধ্যে ক'লো যে সেই তালিকাখনত থকা যিবিলাক সংখ্যা আছে বা নম্বৰ আছে সেইবিলাকক আমি পদ বুলি কওঁ প্ৰথমতে আহাটোক আমি প্ৰথম পদ বুলি কওঁ দ্বিতীয়টোক দ্বিতীয় পদ বুলি কওঁ হেনেকে আমি পদবিলাক নামাকৰণ কৰোঁ গতিকে আমি এতিয়া এটা সমান্তৰ প্ৰগতিৰ প্ৰামাণিক ৰূপটো কি হ'ব পাৰে হেতু লিখি লওঁ যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হয় তেন্তে প্ৰগতিটো হ'ব প্ৰথম পদ a দ্বিতীয় পদ a plus d তাৰ পিছত a plus twice d a plus thrice d এনেকে গৈ থাকিব এতিয়া অৱশ্যে ইয়াতে এটা কথা মোৰ কোৱা নহল গতিকে এতিয়া ক'ব লাগিব যে আমি এনেকে প্ৰগতিটো যে বনাই দিলো তো হেতু কেনেকে বনাম কি নিয়মত আমি বনাব পাৰিম আৰু দুই নম্বৰ কথা সাধাৰণ অন্তৰ মানে কি যেটো মোৰ আগতে কোৱা নহল সাধাৰণ অন্তৰ যাক আমি স্মল d ৰে ইয়াতে দেখুৱাইছো তো সাধাৰণ অন্তৰ মানে হৈছে সেই যে বিয়োগফলটো কথা কৈছিলো যিকোনো দুটা ক্ৰমিক জোৰ পদ লৈ তো যেনেকৈ প্ৰথম উদাহৰণটোত আমি যেটো লিখিছিলো 1 নম্বৰত 2 আছিল পিছৰ উদাহৰণটোত 5 আছিল তো সেইটো কোৱা হয় সাধাৰণ অন্তৰ গতিকে যাক আমি d ৰে বুজাও দ্বিতীয়তে আমি এটো কেনেকৈ এতিয়া সমান্তৰ প্ৰগতিটো উলিয়াম সেই বুদ্ধিটো দিছো সেই বুদ্ধিটোৰ কাৰণে তুমি এতিয়া যদি প্ৰথম উদাহৰণটোত গুছি যোৱা তেনেহলে ভাল হয় আমাৰ তুমি ভালকে মন কৰা প্ৰথম পদটো লিখিছিলো আমি 1 তাৰ পিছৰটো হৈ গল 3 কেনেকৈ পালো এই যে 2 সাধাৰণ অন্তৰটো যোগ কৰি দিলো ঠিক তেনেদৰে 3 ৰ পিছত 5 আহিল 5 টো কেনেকৈ পালো আকৌ 2 টো যোগ কৰি দিলো মানেটো হল যে যেতিয়া আমি সাধাৰণ অন্তৰটো উলিয়াব লাগে তেতিয়া যিকোনো ক্ৰমিক জোৰ পদ লৈ ওলোটাকৈ তাৰ বিয়োগফলটো ললেই হল আৰু যদি সমান্তৰ প্ৰগতিটো আমি গঢ়িব লাগে বনাব লাগে লিখিব লাগে তেতিয়া হলে কি কৰিব লাগে প্ৰথম পদৰ লগত সদায় সাধাৰণ অন্তৰটো বাৰে বাৰে যোগ কৰি গৈ থাকিব লাগে তো প্ৰথম পদৰ লগত এবাৰ যোগ কৰিলে সেকেন্ড পাম মানে দ্বিতীয় পদটো এটোৰ লগত আৰু এবাৰ যদি যোগ কৰি দিও তুমি কেনেকৈ গম পাবা a plus d ৰ লগত আৰু এটা d দি দিয়া তেতে দুটা d হৈ গল তো a plus 2d মানে হৈ গল আমাৰ 3 নম্বৰ পদটো তৃতীয় পদ
তাৰ লগত আৰু এটা দিলে চতুৰ্থ পদ a + 3d ডট ডট মানে হৈছে এণ্ড so on ইয়াতে আৰু এটা সকলোতকৈ মুখ্য বা ইম্পৰ্টেণ্ট কথা মই ক'ব খুজিছোঁ যিটো বহুত ছাত্ৰ ছাত্ৰীয়ে মিছ কৰি পেলায় ইয়াতে বহুতকেইটা ডট দিব নালাগে বহুতকেইটা ডট দিয়া মানে যে তুমি কিবা বেছি লিখি দিলা বেছি ভালকৈ লিখিলা সেইটো কিন্তু নহয় আমি ডট তিনিটাই দিব লাগে যদি ভালকৈ মন কৰা বহুত ডাঙৰ পাব্লিকেশ্যন যিবিলাক ফ'ল' কৰিছে মেথছৰ কমপ্লিটলি ৰুলছবিলাক তাতে চাবা তিনিটা ডটতকৈ বেছি কেতিয়াও নাথাকে মিনিংটো হ'ল যে এণ্ড so on আমাৰ তিনিটা ডটে সেইটো মিনিঙেই বুজায় গতিকে তিনিটা ডট দিলেই তোমাৰ কাম চেছ বেছি দি মাত্ৰ এনেকৈ নাভাবিবা যে তুমি বহুত বেছি কিবা লিখিলা বা বেছি কাৰেক্ট কৰি দিলা ৰং তো আমি এতিয়া সমান্তৰ প্ৰগতিটো কেনেকৈ গঢ়িলোঁ সেই বস্তুটো জানিলোঁ সমান্তৰ প্ৰগতি কাক কয় সেইটো জানিলোঁ সাধাৰণ অন্তৰ কাক কয় সেইটো গম পালোঁ তাৰপিছত এইটোক প্ৰথম পদ কয় আৰু এইটো সাধাৰণ অন্তৰ কয় আমি গম পালোঁ এইখিনি হ'ল আমাৰ একেবাৰে সাধাৰণ যিখিনি প্ৰাথমিক জ্ঞান প্ৰাথমিক জানিব লাগে আমি সমান্তৰ প্ৰগতি আৰম্ভ কৰাৰ কাৰণে সেইখিনি আমি জানি ল'লোঁ এতিয়া অকল জানিলেই নহয় আমি বস্তুটো যদি চাই ল'ব পাৰোঁ তেনেহ'লে আৰু বেছি আমাৰ কাৰণে ভালকৈ বুজাত সহায় হ'ব গতিকে মই এইবাৰ এই বস্তুখিনিকে যিখিনি মই ইয়াতে গাই দিলোঁ সেইখিনিকে মই এটা সৰু ভিজুৱেল এইডছৰ দ্বাৰা আনিব খুজিছোঁ যিটো তোমালোকে চালে হয়তো অকণমান আৰু বেছি ভালকৈ বুজি পাবা বা মূৰৰ ভিতৰত সোমাব ঠিক আছে এতিয়া চাই লওঁ কি আছে তাতে তো এইটো লৈছোঁ মই এইটো বিশেষ একো ডাঙৰ বস্তু নহয় কিন্তু মই বহুত বেছি ডাঙৰ বস্তু একো অনা নাই তোমালোকৰ আগত অলপ ওচৰত ধৰিছোঁ যাতে বুজি পোৱাত সহজ হয় এইটো হৈছে এটা ফোমৰ টুকুৰা মানে এই বস্তু কিনিলে যে পোৱা যায় থাৰ্মকল নহয় কিন্তু দেই ঢিলাটো তো এইটো মই কেনেকৈ কাটিছোঁ বা এইটোৱে কেনেকৈ সমান্তৰ প্ৰগতি বুজায় সেই বস্তুটো মই বুজাব চেষ্টা কৰিছোঁ প্ৰথমতে মই কিছুমান নম্বৰৰ তালিকা বনাইছোঁ ৰাইট তাৰপিছত সেইমতে ইয়াতে যে আমি এইবিলাক ভাগবিলাক দেখিছোঁ নম্বৰ যিমান আছে সিমানটা ভাগ বনাইছোঁ বনাই এনেকৈ ভাগবিলাকক কাটি উলিয়াইছোঁ ইয়াতে মই বস্তুটো দেখুৱাই দিলে বহুত বেছি ভালকৈ তোমালোকে বুজি পাবা প্ৰথম তুমি দেখা পাইছানে ইয়াতে দুটা ভাগ আছে দুটা মানে মই 2 নম্বৰ 2 প্ৰথম পদটোক 2 বুলি ধৰিছোঁ তাৰ পিছৰটোত চাই লোৱা ইয়াতে 5টা আছে কিমানটা বাঢ়ি গ'ল 3টা বাঢ়ি গৈছে ৰাইট 3টা বাঢ়ি গৈছে 2ৰ লগত 3 বাঢ়ি গৈ 5 হৈ গ'ল ঠিক আছে তাৰ পিছৰটোত আকৌ গণি চোৱা তুমি 8টা পাবা তাৰমানে আকৌ 3টা বাঢ়ি গ'ল সমানে বাঢ়ি গ'লনে তো এইটো নম্বৰ 2 হ'ল এইটো নম্বৰ 5 এইটো নম্বৰ 8 8ৰ পিছত আকৌ 3টা বাঢ়ি গৈছে 11 11ৰ লগত আৰু 3টা বাঢ়ি গৈছে 14 আৰু এনেকৈ বঢ়াই যাব পাৰোঁ তো এইটো হৈছে আমাৰ এটা নিজে চোৱাৰ কাৰণে ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যন ৰাইট যিটো আমি এটা এনেকৈ মডেলৰ দ্বাৰা চাব পাৰোঁ সমান্তৰ প্ৰগতি হয়নে নহয় তো এইটো যদি তুমি লিখিব খোজা এতিয়া যে ইয়াৰে সমান্তৰ প্ৰগতিটো কি তো তুমি লিখিব লাগিব 2, 5, 8, 11, 14 ডট 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 গতিকে তুমি এতিয়া ক'ৰ পৰা গম পাবা যে এইটো সমান্তৰ প্ৰগতি আমিতো তাতে বিয়োগফল উলিয়াম ইয়াতে গম পোৱাৰ কথাটো হ'ল যে এই প্ৰথম পদটো বাদ দি এইটো প্ৰথম পদ ইয়াৰে পৰা তুমি চোৱা কিমানটা ষ্টেপ ওপৰত উঠিছা এই যে গেপখিনি এই হাইটখিনি উচ্চতাখিনি এইখিনি চবতে একে আছেনে যদি একে আছে তাৰ মানেটো হ'ল তাৰ অৰ্থটো হ'ল যে তুমি একে সমান গেপ তুমি বাৰে বাৰে কি কৰি গৈ আছা একে সমান অন্তৰ তুমি বাৰে বাৰে যোগ কৰি গৈ আছা গতিকে তুমি যিটো পাবা সেইটো কি হ'ব আল্টিমেটলি সেইটো এটা সমান্তৰ প্ৰগতি হ'ব ঠিক আছে আৰু যদি বাই চান্স এই গ্যাপটো ইকুৱেল নহয় এই উচ্চতাটো ইকুৱেল নহয় তেনেহ'লে সেইটো সমান্তৰ প্ৰগতি নহয় আমি হিতুকো চাই লওঁ এইটো হৈছে তাৰে উদাহৰণ এইটো প্ৰথম পদ কিমান 1 দ্বিতীয় পদ কিমান 1 কিমান গ্যাপ আছে ইয়াতে একোই নাই সমান হৈ আছে মানে গ্যাপটো কিমান 0 ৰাইট তাৰ পিছত কিমান পালা 1 2 3 3 পাইছা গ্যাপটো কিমান হ'ল ইয়াতে 2 মানে তুমি এনেকৈ যদি এই সিৰিজটোত উঠিব খোজা 2 খুব উঠিব লাগিব তাৰ পিছত এইটো কিমান হ'ল 4 কিমান উঠিব লাগিব 1 খুব তাৰ পিছত 3 খুব সমান আছে নেকি
নাই সমান নাই মানে এইটো কি হ'ল যে ইয়াতে এইবিলাকে এই যিটো গ্ৰুপ বা কি বুলি ক'ম আৰু এইটো ভাগ এই ভাগবিলাকে যিবিলাক নম্বৰ বুজাইছে সেই নম্বৰবিলাকৰ তালিকাটোৱে এটা সমান্তৰাল প্ৰগতি বুজাব নোৱাৰে কাৰণ কিয় প্ৰত্যেকটা ক্ৰমিক পদৰ মাজৰ যিখিনি উচ্চতা বুলি ক'লোঁ ইয়াতে যিহেতু বস্তুটো ফিজিকেল কোৱান্টিটি সেইটো ইকুৱেল নহয় তো আমি এই পাৰ্টিকুলাৰ ভিজুৱেল এইডছৰ দ্বাৰা আমি গম পাম কোনটো সমান্তৰাল প্ৰগতি হয় কোনটো নহয় দুটা চালে গম পাবা যিটোত গ্যাপবিলাক ইকুৱেল থাকে উচ্চতাবিলাক প্ৰতিটো চিৰিৰ উচ্চতা একে থাকে সেইটো সমান্তৰাল প্ৰগতি আৰু যিটোত নাথাকে সেইটো সমান্তৰাল প্ৰগতি নহয় তো এইখিনি হ'ল আমাৰ ফিজিকেল ইণ্টাৰপ্ৰিটেশ্যন বা আমি এইখিনি এটা ভিজুৱেল এইডছৰ দ্বাৰা চালোঁ এতিয়া তাৰপিছত আমি আগবাঢ়িব লাগিব কাৰণ কিয় আমাৰ প্ৰামাণিক ৰূপটো পাই গ'লোঁ এতিয়া আমি এণ্টম পদৰ বিষয়ে ক'ব লাগিব যে এণ্টম পদ কেনেকৈ পাম এণ্টম পদ ঠিক আছে তো গতিকে আমি এটা নিয়াৰিকৈ লিখি উলিয়াওঁ যে কেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ তেতিয়া আমি এণ্টম পদটো নিজে নিজে উলিয়াব পাৰিম ইয়াত আমি কি লক্ষ্য কৰিছোঁ আমি নিজৰ সুবিধাৰ কাৰণে এটা চিহ্ন ইউজ কৰিছোঁ A1 তলত 1 লিখিছোঁ মানে মই প্ৰথম পদৰ কথা কৈছোঁ প্ৰথম পদটো কিমান A ধুনীয়া কথা দ্বিতীয় পদ এইটো আমি দ্বিতীয় পদ বুলি ক'লোঁ দ্বিতীয় পদটো কিমান পালোঁ A plus D দ্বিতীয় পদ পোৱাতে আমি কি কৰিছোঁ প্ৰথম পদৰ লগত D টো যোগ কৰি দিছোঁ ঠিক আছে সেই যে উচ্চতাটো উঠি গ'ল প্ৰথমটো 2 আছিল তাৰে লগত 3 যোগ কৰি দিলোঁ তাৰপিছত A3 মানে হ'ল তৃতীয় পদ হ'লে কিমান হ'ব ইটোৰ লগত আকৌ এটা উচ্চতা জইন কৰি দিব লাগিব এড কৰিব লাগিব তো গতিকে আৰু এটা D যদি এড কৰি দিওঁ কিমান হ'ব 2D তাৰপিছত A4 চতুৰ্থ পদটো কিমান হ'ব A plus 3D ইয়াৰে আগত আৰু আমি এতিয়া নিলিখোঁ কিন্তু আমি এটা আমাৰ নিজৰ অবজাৰভেশ্যন কৰিব পাৰিম ঠিক আছে আমি এইটোক চালি জাৰি চাই লওঁ লৈ চাওঁ যে ইয়াৰ পিছত যদি হঠাৎ কোনোবাই সুধি দিয়ে যে বাবা কোৱাচোন তুমি A10 মানে কিমান A10 মানে দশম পদ সেইটো আমি গম পাওঁ ইয়াৰ এই নম্বৰটোৱে তোমাক কৈ দিব কোনটো পদ আচ্ছা আৰু এটা কথা ইয়াতে এটা কথা সঁচাকৈ ক্লিয়াৰ হ'ব লাগে স্পষ্ট হ'ব লাগে এই নম্বৰটো মানে কিন্তু ইয়াতে থকা ভেলুটো নহয় এইটো নম্বৰে মাত্ৰ তোমাক ক'ব যেতিয়া তুমি এনেকৈ তালিকাখন বনাবা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰকৈ গণি গৈ থাকিলে এই 10 নম্বৰ জাগাটোত কোন বহি আছে কোনটো নম্বৰ 10 নম্বৰ জাগাটোত বহি আছে সেইটোহে A10 নম্বৰটো 10 নহয় কিন্তু তো গতিকে এইটো দশম পদত এই বস্তুখিনি তুমি অকণমান অনুমান কৰি চোৱা তেতিয়া ডাইৰেক্ট লিখিব পাৰিবা কেনেকৈ প্ৰথম পদ যেতিয়া আছে ইয়াতে D কেইটা আছে এটাও নাই দ্বিতীয় পদ যেতিয়া লৈছা D কেইটা আছে দ্বিতীয় পদৰ সময়ত তুমি এটা D লৈছা মানে এটা D যোগ হৈ গ'ল যেতিয়া তৃতীয় পদটো লৈছা 3 এইটো চাবা তলৰটো তেতিয়াহ'লে দুটা D লৈছা যেতিয়া A4 লৈছা চতুৰ্থ পদ তেতিয়া কেইটা D আহিছে তিনিটা D আহিছে গতিকে যেতিয়া তুমি দশম পদটো ল'বা এটো থাকিবই কেইটা D আহিব 9টা D এটা কম এই নম্বৰটোৰ লগত সেইটো সম্পৰ্ক আছে এতিয়া যদি কোনোবাই হঠাৎ তোমাক সুধি দিয়ে what is A101 মানে A101 মানে 101 নম্বৰ পদটো কি হ'ব তো তুমি ডাইৰেক্টলি কি ক'ব পাৰিবা A plus 100D ক'ৰ পৰা গম পালা এই যে আমি আগবাঢ়ি গৈছোঁ এই বুদ্ধিখিনিৰ পৰা গম পাইছোঁ যে যদি 101 নম্বৰ টাৰ্মটো উলিয়াব লাগে তেনেহ'লে প্ৰথম পদটো 1 হ'ব A আছিল আৰু তাৰে লগত কিমানটা D যোগ কৰিব লাগিব এটা কম কাটকে এই নম্বৰটোতকৈ কম বুজি পাইছানে এতিয়া তো এইখিনি হ'ল আমাৰ বুদ্ধি
এতিয়া এই বুদ্ধিৰে আগবাঢ়ি গৈ থাকোঁতে যদি আগবাঢ়ি গৈ থাকোঁতে হঠাৎ কোনোবাই সুধি দিয়ে তোমাক, যদি সুধি দিয়ে যে এ এন পদটো কিমান, এ এন মানে এনেকৈ গণি গৈ থাকিলে 1 2 3 কৰি গণি গৈ থাকিলে ক'ৰবাত এটা নাম্বাৰ পাই গ'লোঁ, ছাপ'জ এন। তো এনতম বা সেই জাগাটোত থকা নম্বৰটো কিমান হ'ব, কিমান পদটো হ'ব, এ প্লাছ আমি গম পালোঁ যে এটা কম লিখিব লাগে, ইয়াতে যিটো লিখা থাকে তাতকৈ এটা কম লিখিব লাগে, তো n-1 হোল ইনটু ডি, এইটো ডি অকণ বেলেগ দেখা হৈছে, এইটো ডি। তো আমি যেতিয়া এইটো লিখি দিম, এইটোকে আমি কি বুলি কওঁ, এইটো হৈছে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু, এনটম পদ। ইংলিছত আমি কৈ দিওঁ nth টাৰ্ম, আমি এইটো এনটম পদ বুলি কওঁ। কি ব্যৱহাৰ এনটম পদৰ? এনটম পদৰ ব্যৱহাৰটো হৈছে যে যদি তুমি এই ফৰ্মুলাটো জানা এটা সমান্তৰ প্ৰগতিৰ কাৰণে, অকল সমান্তৰ প্ৰগতি নহয়, প্ৰত্যেক প্ৰগতিৰ কাৰণে, তেনেহ'লে তুমি এই ফৰ্মুলাটোৰ দ্বাৰা, এই ৰিলেশ্যনটোৰ দ্বাৰা, সম্পৰ্কটোৰ দ্বাৰা তুমি যিকোনো পদ উলিয়াব পাৰা। ধৰা মোক সুধিছে কোনোবাই যে 1000তম পদটো কি, তেতিয়াহ'লে এনৰ জেগাত মই কিমান বহাব লাগিব, 1000, ৰাইট। 1000 বহাই দিলে ইয়াতে 1000 যদি বহাই দিওঁ এই 1000 পাম, তাৰমানে 1000 স্থানত এনেকৈ 1 2 3 কৰি গৈ যেতিয়া আমি 1000 স্থানটো গণি পাম, তাতে কোন বহি আছে, কোনটো সংখ্যা বহিছে সেইটো আমি পাই যাম। সেইটোৰ কাৰণে আমাক লাগে এনটম পদৰ এই সম্পৰ্কটো। বুজি পাইছানে? আচ্ছা, কথাটো এতিয়া এইটো নহয়, এতিয়া ইয়াৰ পিছত অকণমান আৰু আছে, যিটো মই নিজে ভাবি মানে কি সুবিধাৰ কাৰণে মই ভাবিছোঁ, এইটো কোৱা নাই যে মই কিবা ডাঙৰ কৰিছোঁ, তো মই নিজে সুবিধাৰ কাৰণে অকণমান ভাবি উলিয়াইছোঁ। তো গতিকে তোমালোকে সেইটো হয়তো সহায় হ'ব পাৰে, সেইকাৰণে মই ক'ব খুজিছোঁ যে এনটম পদত তুমি যদি অকণমান ভালদৰে লক্ষ্য কৰি চোৱা, তাতে 4টা বেলেগ বেলেগ পৃথক কোৱান্টিটি বা সংখ্যা পোৱা যায়। কোনবিলাক সেইটো চাই লোৱা, কাৰণ কিয় সেইটোৱে তোমাক সহায় কৰিব গোটেই ইয়াৰে ৰিলেটেড প্ৰব্লেমখিনি কমপ্লিট কৰাৰ কাৰণে। এই যিটো হয় এ এন, মই ইয়াতে এনেকৈ লিখি দিব খুজিছোঁ যাতে তোমালোকৰ সম্পূৰ্ণ স্পষ্ট হয় ধাৰণাখিনি, কোনো ধৰণৰ আসোঁৱাহ ৰৈ নাযায়। এ এন মানে কোনটো হৈছে যে এনটম, মই অকণমান বেলেগ শব্দ লিখি দিওঁ যিটো হয়তো গণিতত আমি নিলিখোঁ, এনটম স্থানত বহি থকা বুলি লিখিলোঁ, বুজি পাবা তেতিয়া, বহি থকা সংখ্যাটো, এইটো হৈছে এ এন। এ এন মানে কোন? যদি 1 2 3 কৰি 10 নম্বৰত মই বহি আছোঁ, মই এ এন। এইটো কোন? এইটো প্ৰথম পদ মানে হ'ল যিটো প্ৰগতি আৰম্ভ কৰিছোঁ, প্ৰথমতে কাক দেখা পাইছা? মই আছোঁ থিয় হয়, মই প্ৰথম পদ। তো প্ৰথম পদটো হৈছে এ। এনটো কি? এনটো হৈছে তুমি যিটো পদ উলিয়াইছা সেই পদটো কোনটো স্থানত আছে, স্থান। গতিকে এইটো হৈছে পদটোৰ স্থানটো, এইটো পদ নহয়, কিন্তু এইটো পদ নহয়। যেনেকৈ মই বুলি ক'লোঁ 10, মই 10 নম্বৰ জেগাটোত বহিছোঁ, তো মই 10 নম্বৰ জেগাটো নহয়, মই 10 নম্বৰ জেগাটোত বহি থকা মানুহটো, সংখ্যাটো এই 10 মানে হৈছে 10 নম্বৰ জেগাটো, কোন বহিছে বেলেগ, মই বহিছোঁ। তো এইটো বহি থকা মানুহটো বুলি ধৰিব পাৰা বা সংখ্যাটো বুলি ধৰিব পাৰা, এইটো কোনটো জাগাত বহি আছে সেইটো। আৰু ডি মানে হৈছে কি, ইতিমধ্যে গম পাইছা, এইটো সাধাৰণ অন্তৰ। তো এই গোটেইকেইটা শব্দৰ যদি অৰ্থখিনি ভালকৈ বুজি পোৱা, তেনেহ'লে ইয়াৰে লগত ৰিলেটেড, ইয়াৰে লগত ব্যৱহাৰ বা ইয়াৰে লগত ইউজ কৰা প্ৰব্লেমবিলাক বা কুৱেশ্যনবিলাকত কেতিয়াও ডিফিকাল্টি নোপোৱা, টান নোপোৱা। এতিয়া ইয়াতে আমি কেইটা ভিন্ন নম্বৰ পালোঁ? 4টা পাইছোঁ। এটা এ এন, সংখ্যাটো যিটো বহিব এন জাগাত, এটা এন যিটোৱে তোমাৰ জাগাটো দিব, এটা ডি
সাধাৰণ অন্তৰ আৰু এটা এ প্ৰথম পদ তো তোমাৰ হাতত ইয়াতে এই সম্পৰ্কটোত টোটেল আছে 4টা এনেকুৱা বস্তু যিটো বস্তুৰ যদি মই তোমাক 3টা দি দিওঁ তেনেহ'লে চতুৰ্থটো উলিয়াব পাৰিবা যদি মই 3টাৰ এই 4টাৰ ভিতৰত 3টা যিকোনো দি দিওঁ তেনেহ'লে চতুৰ্থটো উলিয়াব পাৰিবা কাৰণ কিয় ইয়াতে ব্যৱহাৰ কৰিলেই হ'ল বুজি পাইছানে ওকে তো গতিকে ইয়াতে তোমাক কোনোবাই এটা সৰু প্ৰব্লেম ল'বই পাৰোঁ মই কোনোবাই ঘপকে তোমাক কৈ দিলে সাপোজ ধৰা a মানে 1 হৈ গ'ল d মানে -5 আৰু যে n মানে 10 কি বুজিলা তোমাক উলিয়াব দিছো a10 তো ফৰ্মুলাটো কি আছিল a10 মানে হ'ব a + 10 - 1 9 বুলি লিখিম a মানে হ'ল 1 9 * -5 -45 এটো -44 তাৰমানে a10 ত কোন বহিল -44 বহিল a10 কোন -44 তাৰমানে 10th প্লেস মানে 10 নম্বৰ জায়গাত কোন বহিল -44 বহিল তাৰ এনেকে তুমি যদি 1 2 3 কৰি গৈ থাকা কোন কোন নাম্বাৰ আছে 1 নম্বৰ স্থানত 2 নম্বৰ স্থানত তেনেহলে 10 নম্বৰ স্থানত কোন আহিছে -44 হেতু হৈ গল ঠিক আছে ঠিক তেনেদৰে কোনোবা এটা সময়ত হয়তো ইয়াৰে ধৰা d টো নোহোৱা কৰি দিছে এইটো দিছে আৰু এই 10 বা g হক হেতু দিছে তোমাক d টো উলিয়াব দিছে ৰাইট তো হেনেকেও দিব পাৰে তে তোমালোকে হেতুত এলাৰ্ট থাকিবা ইখিনি যদি বুজি পোৱা এটোটো একদমেই শিওর যে তোমালোকে কেতিয়াও ইয়াৰে লগত ৰিলেটেড প্ৰবলেম ভুল নকৰা তাৰ পিছত এটা মোৰ নিজা অবজাৰভেশন যেটো মই তোমালোকক ক'ব খুজিছো এটো ডাঙৰ একো অবজাৰভেশন নহয় কিতাপত লিখা নাথাকে সেইকাৰণে মই কৈছো প্ৰাথমিক ৰঙৰ বিষয়ে শুনি জানে আমাৰ হাতত বা আমি দেখি থকা যিমান বিলাক ৰং আছে সেই গুটেই বিলাক তো প্ৰাথমিক ৰং নহয় প্ৰাথমিক ৰং মাত্ৰ 3টা থাকে হয়নে নাই প্ৰাথমিক ৰং মাত্ৰ 3টা থাকে তাৰ পিছত আমি সেই ৰং বিলাকক বিভিন্ন অনুপাতত মিক্স কৰি ৰাইট কি কৰো বেলেগ বেলেগ ৰং বিলাক উলিয়াই লওঁ হয়নে নহয় তো প্ৰাথমিক থাকে 3টা আৰু বাকি বিলাক কি হয় তাৰে পৰা উলাই যোৱা ৰাইট তো গটিকে ইয়াতেও মই তেনেকে মই এক্স্যাক্টলি সেকেন্ডাৰী শব্দটোৰ অসমীয়াটো ক'ব পৰা নাই তো গটিকে মই প্ৰাথমিক বুলি কৈছো যদিও মই ইয়াতে প্ৰাইমাৰী বুলি লিখিম মই এই গুটেই সিম্বলখিনিক গুটেই চিহ্নখিনিক দুটা ভাগত ভাগ কৰি লৈছো এটা হৈছে প্ৰাইমাৰী আৰু 2 নম্বৰটো হৈছে সেকেন্ডাৰী মানে ক'ব খুজিছো প্ৰাইমাৰী বিলাক তুমি উলিয়াব নোৱাৰা হেইবিলাক দিয়া থাকিব হেইবিলাকৰ কাৰণে কোনো ধৰণৰ ৰাখি বা কোনো ধৰণৰ আমাৰ ফৰ্মুলা নাথাকে হেইবিলাক ব্যৱহাৰ কৰিহে ফৰ্মুলা বনিব ইয়াতে প্ৰাইমাৰী বিলাকত আহিব a d আৰু n আৰু সেকেন্ডাৰী যেটো পৰা ফৰ্মুলা বনোৱা হৈছে a n এটোৰ অবজাৰভেশন তো গটিকে তুমি মন কৰিবা যে যদি কেতিয়াবা কিবা কাৰণত তুমি দেখা পাইছা এই 4টা চিহ্ন কবাত ব্যৱহাৰ হ'ব ধৰিছে তো তুমি এই বিলাকত মাথা মাৰি প্ৰথমতে লাভ নাই আমি সাম দিয়া আছে যদি হেবিলাক ব্যৱহাৰ কৰিব পাৰিম কিন্তু তুমি ফৰ্মুলা লিখিব পাৰিবা কাৰ কাৰণে a n ৰ কাৰণে আৰু হেতু লিখি লবা লোৱাৰ পিছত এই বিলাক ব্যৱহাৰ কৰি তাৰে পৰা আমি দৰকাৰী বস্তুখিনি উলিয়াই লব পাৰিম এই পাৰ্টিকুলাৰ এই সাধাৰণ বস্তুটো যদি অকমান ভাবি ৰাখা তেনেহলে এটো নিত্যন্তই শিওর যে তোমালোকে কেতিয়াও ইয়াৰে লগত এন্ডম পদৰ লগত আহি যোৱা যিকোনো কোৱেশ্চন তোমালোকৰ ভুল নহয় একদমেই শিওর মই একদমেই শিওর ঠিক আছে তো গটিকে আমি ইয়াৰ পিছত আৰু অকমান আগবাঢ়িম ওকে